শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য হ'ব লাগে যে এখন আমি যাতে আটায়ে মিলি সুন্দৰ অসম নিৰ্মাণ কৰিব পাৰো। সততে আন্দোলন, সততে হতাশা ই কেতিয়াও সমাধানৰ ৰাস্তা হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সপোন যে আমাৰ অসমৰ 1 লাখ যুৱক যুৱতীক আজি 25,278জন যুৱক যুৱতীক আজি গুৱাহাটীত আমাক আমন্ত্ৰণ কৰি আনি যি সকাহ প্ৰদান কৰিলে তাৰ কাৰণে আমি নথৈ আনন্দিত। আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত বহুত এটা সহায় হ'ব, গতিকে আমি এই ক্ষেত্ৰত